PYQৰ সহায়ত বিষয়বস্তুৰ ধাৰণা এই যিটো সিৰিজ আমি কৰি আছিলোঁ ইয়াৰ লেভ ভাইগটস্কি আমি প্ৰথম সেটটোত চাইছিলোঁ আৰু তাৰ পাছৰ ভিডিঅ'টোত আমি চাইছিলোঁ আসাম এণ্ড ইটস পিপল বা আসাম পৰ্চনৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিছিল। আজি তৃতীয়টো ভিডিঅ'। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জিন পিয়াজেৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ আগতে পৰীক্ষাসমূহত আহিছিল। যিমানখিনি কথা আছে গোটেই কথাখিনি আমি আজিৰ ভিডিঅ'টোৰ জৰিয়তে পাতিম, ইয়াৰ ধাৰণাসমূহ আলোচনা কৰিম। PYQৰ সহায়ত বিষয়বস্তুৰ ধাৰণা সেট 3 আৰু আমাৰ আলোচ্য বিষয় হৈছে জিন পিয়াজে, আসাম জিটিপিজিটি পৰীক্ষাৰ বাবে আৰু CTET ছেপ্টেম্বৰ 2027ৰ বাবে। ঠিক আছে, থিংকাৰ এডুকেশ্যনলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, এজ পাৰ জিন পিয়াজেছ থিয়ৰী of cognitive development, which of the following abilities distinguishes formal operational thinking from concrete operational thinking? আমি কেইবাটাও ষ্টেজেছ পাইছিলোঁ জিন পিয়াজে সম্পৰ্কে যেতিয়া আমি পঢ়ো, সেই ষ্টেজেছৰ ভিতৰত তলৰ কোনটো কথাই ফৰ্মেল অপাৰেশ্যনেল থিংকিঙক কংক্ৰিট অপাৰেশ্যনেল থিংকিঙৰ পৰা পৃথক কৰে? কনজাৰ্ভেশ্যন, চিম্বলিক প্লে, অবজেক্ট পাৰ্মানেন্স নে এবষ্ট্ৰেক্ট লজিক? ঠিক আছে, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজটো কেতিয়া আহে বা কোনটো ষ্টেজ কেতিয়া আহে কংক্ৰিট অপাৰেশ্যনেল, এই গোটেইখিনি কথা আমি আলোচনা কৰিম। ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ 4, যিটো হৈছে এবষ্ট্ৰেক্ট লজিক। এতিয়া পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্ট যিকেইটা ষ্টেজেছ আছে সেই ষ্টেজেছ কেইটা মই আপোনালোকক এবাৰ কৈ দিছোঁ। 1 নম্বৰ ষ্টেজ হৈছে সেন্সৰি মটৰ, ওকে। সেকেণ্ডটো আহিলে প্ৰি অপাৰেশ্যনেল, থাৰ্ডটো আহিলে কংক্ৰিট অপাৰেশ্যনেল আৰু ফৰ্থটো আহিলে ফৰ্মেল অপাৰেশ্যনেল। ঠিক আছে, ফৰ্মেল অপাৰেশ্যনেলৰ এজটো কিমান হয়? 11 ইয়াৰ্ছৰ পৰা ফাৰ্ডাৰ ইনফাইনাইট, মানে মৃত্যুলৈকে আমি ক'ব পাৰোঁ ফৰ্মেল অপাৰেশ্যনেল। এই ষ্টেজটোৰ এটা গুৰুত্বপূৰ্ণ ডেভেলপমেণ্ট হৈছে এবষ্ট্ৰেক্ট থিংকিং, যিটো আমি ইয়াৰ আগতে কংক্ৰিট অপাৰেশ্যনেল, প্ৰি অপাৰেশ্যনেল বা সেন্সৰি মটৰ এটা ষ্টেজেছতো আমি দেখিবলৈ নাপাওঁ। ঠিক আছে, এই ভিডিঅ'টোৰ PDF-টো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব, জিটিপিজিটি আৰু CTET, যাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে 1.5x কৰি চাব পাৰে। মই অলপ লাহে লাহে গৈছোঁ, আপোনালোকে যদি খৰখেদা কৰিব লগা হয় 1.5x কৰি ল'ব। A significant critique of Jean Piaget is that he failed to adequately consider the influence of dash on development, culture, activity, experience, maturation, sorry. তো ইয়াৰ ভিতৰত তেওঁ কোনটো লোৱা নাই? এক্সপিৰিয়েঞ্চ, এক্টিভিটি লৈছিলে, এক্সপিৰিয়েঞ্চ বা মেচুৰেশ্যনো লৈছিলে, তেওঁ কি ইগনোৰ কৰিছিলে? কালচাৰ। আৰু ঠিক এই কথাটোতে আমি তেওঁৰ ডিফাৰেঞ্চ দেখিবলৈ পাওঁ জিন পিয়াজে আৰু লেভ ভাইগটস্কিৰ মাজত। লেভ ভাইগটস্কিয়ে প্ৰধানতঃ কিহৰ ওপৰত গুৰুত্ব দিছিলে? তেওঁ গুৰুত্ব দিছিলে ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্টৰ ওপৰত, ওকে। আৰু যিটো বস্তু জিন পিয়াজে কি কৰিছিলে? সম্পূৰ্ণৰূপে ইগনোৰ কৰিছিলে। সেই কথাটোৰ বাবে জিন পিয়াজেৰ থিয়ৰিটো কি কৰা হয়? সমালোচনা কৰা হয়। Jean Piaget and Lev Vygotsky are similar in their belief, okay, that Jean Piaget আৰু লেভ ভাইগটস্কিৰ মাজত আমি কি দেখা পালো? যথেষ্টখিনি পাৰ্থক্য আছে, কিন্তু তেওঁলোকৰ মাজত কি আছে? এটা সিমিলাৰিটিও আছে। সেই সিমিলাৰিটিটো তলৰ পৰা কোনটো হয় সুধিছে। লেংগুৱেজ ইনফ্লুৱেঞ্চেছ এণ্ড ডিটাৰমাইনছ থট, কালচাৰ হেজ এ প্ৰফাউণ্ড ইফেক্ট অফ অন লাৰ্নিং। তো এইমাত্ৰ আমি পাই আহিলো যে জিন পিয়াজে কালচাৰক ইগনোৰ কৰিছিলে, গতিকে এইটো অপশ্যন আমাৰ নহয়। ডেভেলপমেণ্ট অফ চিলড্ৰেন টেক্স প্লেচ ইন ষ্টেজেছ লাইক প্ৰগ্ৰেশ্যন, অ'কে, হ'বও পাৰে। চাওঁ, চিলড্ৰেন আৰ ইনভলভ ইন দ্য প্ৰচেছ অফ মিনিং মেকিং। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 4,
তো ইয়াতে কি হয় লেংগুৱেজৰ ক্ষেত্ৰত দুয়োজনে এটা ডিফাৰেণ্ট মতামত দিছিলে কালচাৰটো সম্পূৰ্ণৰূপে ইগনৰে কৰিছিলে আৰু ষ্টেজেছ লাইক প্ৰগ্ৰেশ্যন ঠিক আছে ষ্টেজৰ কথা লেভ ভাইগটস্কিয়ে হয়তো আমাক কোৱা নাছিলে গতিকে দুইজনৰ মাজত সিমিলাৰিটি আমি কি ক'ব পাৰো এক নম্বৰ সিমিলাৰিটি দুটা সিমিলাৰিটি আছে মানে মই যিমানখিনি এতিয়ালৈকে অধ্যয়ন কৰিছো তাৰ পৰা মই দুটা সিমিলাৰিটিজ পাওঁ এটা হৈছে এইটো ইনভলভ ইন দা প্ৰসেছ অফ মিনিং মেকিং ঠিক আছে এটা হৈছে মিনিং মেকিং আৰু তাৰ নিচিনা প্ৰায় একেই এটা আমি পাওঁ যিটো চাগে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো যে লেভ ভাইগটস্কি আৰু জিন পিয়াজেৰ মাজত কি আছিলে তো সেইটো আছিলে কি দে এক্টিভলি কনষ্ট্ৰাক্ট দেয়াৰ নলেজ actively construct their knowledge এই দুটা সিমিলাৰিটি আমি দুইজনৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ গতিকে এই দুটা কথা আপোনালোকে সম্পূৰ্ণৰূপে মনত ৰাখিব ইয়াৰ পৰা হয়তো আপোনালোকৰ পৰীক্ষাত সহায়ক হ'ব according to Jean Piaget cognitive development কি হয় is simple addition of new facts and ideas to the existing store of information okay hobo pare pori sao is dependent upon the development of language capabilities okay language সম্পর্কেও তেও এনেকুৱা ধৰণৰ কথা এটা কৈছিলে is the process of acquiring the ability to use cultural tools to culturalৰ কথাটো গম পালে আমি জিন পিয়াজে ডাইৰেক্ট ক্ৰছ মাৰ্ক মাৰিম is the process of adaptation to the environment by changing one's schema so ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ 4 বাকি যিকেটা জিন পিয়াজে কোৱা নাছিলে সেই কথাকেটা আমি হেকেটা আমি যদি কি ক'ব পাৰো আতৰাই চলিব পাৰো তেতিয়া হলে আমি কি কৰিব পাৰি এই কোৱেশ্চনটো আনসাৰ উলিয়াব পাৰিম মন কৰিব এটা কগনিটিভ ডেভেলপমেন্টৰ কথা কৈছে আৰু কগনিটিভ ডেভেলপমেন্ট কেনেকৈ হৈছে এডাপ্টেশন টু দা এনভাইৰনমেন্ট বাই চেঞ্জিং ওয়ানস স্কিমা ঠিক আছে ওয়ান অন স্কিমা তেওঁলোকৰ যিটো আপোনালোকে যদি শুনে এই শব্দকিটা যেনে এক্সিস্টিং স্কিমা থাকে ওকে তাৰ পাছত এটা প্ৰসেস থাকে এছিমিলেশন ওকে তাৰ পাছত এটা প্ৰসেস থাকে একমোডেশন তাৰ পাছত এটা প্ৰসেস থাকে ইকুইলিব্ৰেশন এই শব্দকেটা আমি যেতিয়া পাম তেতিয়া হলে আমি কি গম পাব লাগিব এই কথাকেটা জিন পিয়াজেৰ লগতে ৰিলেটেড হয় বুলি আমি ক'ব লাগিব কিন্তু স্কিমা ওয়াৰ্ডটো কেৱল জিন পিয়াজেৰ লগত ৰিলেটেড নহয় এই কথাটো লেভ ভাইগটস্কিৰ লগতো কি হয় ৰিলেটেড হয় সো এই কথাকেটা আপোনালোকে মনত ৰাখিব এই কথাটো কিন্তু দুইজনৰ লগতে জড়িত লেভ ভাইগটস্কি আৰু জিন পিয়াজে বাকি কেটা কিন্তু অকল জিন পিয়াজেৰ লগত ৰিলেটেড হয় গতিকে এই কথাকেটা আপোনালোকে অকমান মন দি চাব প্ৰায় পৰীক্ষাত প্ৰশ্ন দেখিবলৈ পোৱা যায় Number 5 question. According to Piaget, when children reach the point of being able to generalize and engage in mental trial and error by thinking up hypotheses and testing them in their heads, they are in. So, ছাত্ৰ ছাত্ৰীয়ে যদি মই কৈছোই চাৰিটা ষ্টেজেছ আছিলে সেন্সৰি মোটৰ প্ৰি অপাৰেশনাল কংক্ৰিট অপাৰেশনাল আৰু ফৰ্মেল অপাৰেশনাল ইয়াতে কৈছে কি চাওক able to generalize and engage in mental trial and error okay by thinking up hypothesis and testing them গতিকে এটা কথা আমি গম পাইছো যে এই প্ৰক্ৰিয়া কেটা একদম মানে এডভান্স ষ্টেজৰ প্ৰক্ৰিয়া গতিকে সেন্সৰি মোটৰ বা প্ৰি অপাৰেশনালটো নহয় সো আমি এটা আইডিয়া কৰিব পাৰো যে এটো কোৰ পৰা হ'ব পাৰে কংক্ৰিট অপাৰেশনাল ষ্টেজ বা ফৰ্মেল অপাৰেশনাল ষ্টেজৰ পৰা সো তাৰ কাৰণে আমি যদি চাও আমি গম পাম শিওর হৈ যাম যে অপশন নাম্বাৰ 4 টো আমাৰ কাৰেক্ট হ'ব কাৰণ এইকেটা অপশন নাম্বাৰ 4 ত হে আমাৰ কি হ'বগে এটো পসিবল হয় কাৰোবাৰ কাৰণে সো ইয়াতে মই কি লিখি দিম আপোনালোকক জিন পিয়াজে যেটো 4 নম্বৰ ষ্টেজ হয় ফৰ্মেল অপাৰেশনাল তাৰ লগত আপোনালোকে এই কিৱৰ্ডছ কেটা উলিয়াই লওক কাৰণ আমাৰ গুটেই ক্লাছটোৰ নামটোৱে হৈছে আমি কি কৰিম পিৱাইকিউৰ সহায়ত বিষয়বস্তুৰ এটা ধাৰণা উলিয়াব চেষ্টা কৰিম সো জেনাৰেলাইজেশন ওকে চাওক জেনাৰেলাইজেশন নেক্সট আহিলে ট্ৰায়াল এণ্ড এৰৰ ওকে ট্ৰায়াল এণ্ড এৰৰ তাৰ পাছত আহিলে হাইপোথেসিস ওকে আৰু কি পালো আমি হাইপোথেসিস এণ্ড টেষ্টিং দেম ইন देयर হেডস হাইপোথেসিস টেষ্টিং বুলি আমি ইয়াতে ক'ব পাৰো ওকে
আৰু লগতে এটা আমি তেতিয়া পাইছিলো কি এবষ্ট্ৰেক্ট থিংকিং এই বিষয়কেইটা সদায় কোৰ লগত জড়িত হৈ থাকিব ফৰ্মেল অপাৰেশ্যনেল বহুতে মোক সুধি থাকে যে ছাৰ বা দাদা কোনখন পেডাগজিৰ কিতাপ আমি পঢ়িলে আমাৰ পৰীক্ষাৰ কাৰণে ভাল হ'ব মই সকলোকে এটাই কথা কওঁ আপোনালোকে কিতাপ পঢ়িব নালাগে আপোনালোকে PYQ পঢ়ক PYQ এনালাইচিছ কৰক তাৰ পৰা আপোনালোকে কি পঢ়িব লাগে কি পঢ়িব নালাগে সেইটো খুব ধুনীয়াকৈ গম পাই যাব এই টপিক বিলাক ওলাই যাব আৰু সেই মতেদি আপোনালোকে আগবাঢ়িব পাৰিব ওকে সো সিটেটৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে মই বাকি কেইটা বিষয় মই লোৱা নাই যেহেতু সিটেটত 80 মাৰ্কছৰ কুৱেশ্যন কেৱল মাত্ৰ পেডাগজিৰ পৰাই আহে গতিকে সিটেট পেডাগজি ৰিভিজন বুলি মই এটা কোৰ্স অলৰেডি লঞ্চ কৰি দিছো অনলি 299 ৰুপিজৰ হয় তাত আপোনালোকে ল্যাঙ্গুৱেজ পেডাগজি বা সিটেটৰ CDP গোটেইখিনি পাব সায়েন্স পেডাগজি ম্যাথছ পেডাগজি ওকে EVS পেডাগজি সোশ্যাল সায়েন্স পেডাগজি সব আপোনালোকে পাই যাব এই গোটেইখিনি বস্তু মই ইয়াতে কভাৰ কৰি থৈছো অলৰেডি GTPGTৰো এটা আমাৰ ফাউণ্ডেশ্যন কোৰ্স চলি আছে এই ফাউণ্ডেশ্যন কোৰ্সটো সম্পৰ্কে মই আৰু অকণ ভালকে কৈ দিছো কি আছে চাওক কমপ্লিট সিলেবাস ওকে আসামিজ পিপল পেডাগজি ইংলিশ জিকে ম্যাথমেটিক্স সব থাকিব আৰু দুইটাতে আপোনালোকে সিটেটৰ কথাই কক বা GTPGTৰ কথাই কক লাইভ ক্লাছটো থাকিবই হেবোৰ ৰেকৰ্ডেড পাব মক টেষ্ট প্ৰিন্টেবল নোটস আৰু ক্লাছ বোৰ্ড ৱৰ্ক এণ্ড PDF গোটেইবোৰ বস্তু আপোনালোকে পাই যাব ঠিক আছে ওকে তো তাৰ কাৰণে কি কৰিব ডেসক্ৰিপচনত আমাৰ এপ লিংকটো আছে এপ লিংক থিংকাৰ এডুকেশ্যনৰ সেই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাতে গোটেইবোৰ বস্তু পাই যাব ঠিক আছে আৰু আমাৰ ডেমো ক্লাसेসও আছে ফ্ৰী কোৰ্সত গৈ পেলাই চাই ল'ব পাৰে তাতো আপোনালোকৰ লাভজনক হ'ব আপোনালোকে যদি কোৰ্সটো নকৰেও তো তাৰ পৰা আপোনালোকে দুই এটা পেডাগজিৰ ভিডিও চাব পাৰিব ওকে আগবাঢ়িছো 6 নম্বৰত কি কৈছে চাওক assertion teacher should provide a lot of scaffolding to children in the forms of prompts and clues okay Jean Piaget emphasized that more knowledgeable others play a significant role in advancing okay ইয়াৰ পৰা আমি এটা কথা গম পাও মই এটো কথা ইয়াৰ পাছৰ স্লাইডটোত আপোনালোকক ডেসক্ৰাইব কৰিম জিন পিয়াজেৰ লগত মোৰ নলেজেবল আদাৰটো সাধাৰণতে সংযোগ হৈ নাথাকে গতিকে আমি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো পাম 1 টো পাম যে এ টো ট্ৰু হয় স্কেফোল্ডিং দিব লাগে কিন্তু আমি তাতে কি নহব মোৰ নলেজেবল আদাৰটো পিয়াজেৰ লগত জড়িত নহয় সেই কাৰণে আমি সেকেন্ডটো কি কৰিলো ফলস বুলি কলো ওকে তো আপোনালোকে গম পাইছে সাগে যে লেভ ভাইগটস্কিৰ কথা আমি যেতিয়া কম তেতিয়াহে মোৰ নলেজেবল আদাৰ আৰু স্কেফোল্ডিংৰ কথা আহিব ওকে আৰু স্কেফোল্ডিংটো যদি মই সহজ ভাষাত বুজাই দিও তেতিয়া হলে আপোনালোকে সাইকেল চলাবলৈ শিকা দিনবোৰৰ কথা মনত পেলাব যেতিয়া প্ৰথম সাইকেল চলাবলৈ শিকিছিলে সেই সময়ত আপোনালোকক সদায় কোনোবাই পিছফালৰ পৰা ধৰিব লাগে ঠিক আছে ধৰি দিয়াৰ পাছত এদিন লাহে লাহে আপোনালোকে এনেকুৱা হৈ গল আপোনালোকে অকলে চলাব পৰা হৈ গল তেতিয়া আৰু আপোনালোকক সেই মোৰ নলেজেবল আদাৰৰ দৰকাৰ নহয় তো হেতু হৈছে স্কেফোল্ডিং আৰু এটো কাৰ ক্ষেত্ৰত হয় লিভ ভাইগটস্কি নট ইন কেস অফ জেপি বা জিন পিয়াজে ওকে এটো কথা মনত ৰাখিব as per Jean Piaget's theory of development children develop dash by the end of sensory motor stage তো sensory motor stageত লাষ্টত তেওঁলোকে কোনটো বস্তু ডেভেলপ কৰে সেই কথাটো সুধিছে সো ইয়াত কৈছে অবজেক্ট পার্মানেন্স আৰু অবজেক্ট পার্মানেন্স কি হয় মই পাছৰ এটা ভিডিওত আপোনালোকক পাছৰ এটা স্লাইডত মই সম্পূৰ্ণৰূপে ধুনীয়াকৈ বুজাই দিম গতিকে সেই কথাটো আকৌ ইয়াত মই এক্সপ্লেনেশন নিদিও ওকে according to Piaget which of the following is an example of assimilation তো মই অলপ আগতে assimilationৰ কথা আপোনালোকক কৈ আহিছিলো তো assimilation মানে কি চাওক সাইকেলৰ কথা আহি গল a child learns to ride a cycle with training wheels okay a child learns to tie their shoes for the first time তেওঁলোকে কি শিকিছে জুতাৰ ফিতা মাৰিবলৈ শিকিছে a child learns a new word for a familiar object okay a child realizes that a dog and a cat are both animals okay তো এই দুইটা কথা তেওঁলোকে শিকিছে সো আপোনালোকে assimilation equilibration বা accommodation যদি থিওৰি হিচাপে পঢ়ি থাকে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ নহব কিন্তু এই কোৱেশ্চনটোৰ জৰিয়তে আপোনালোকৰ চাব assimilation মানে কি হয় আপোনালোকৰ ক্লিয়াৰ হৈ যাব সো ইয়াৰ কাৰেক্ট আনসাৰটো 3 হয় a child learns a new word for a familiar object তাৰ মানে কি চাওক assimilation মানে কি বুজাইছে মই অকমান এই কথাটো ডেসক্ৰাইব কৰি দিছো ইয়াত কি হয় এটা এক্সিস্টিং স্কিমা থাকে ওকে এক্সিস্টিং স্কিমা থাকিব যত ছাত্ৰ ছাত্ৰীসকলে ভাবিব কি যে সিমিলাৰ অবজেক্ট এটা যদি হিহতে যদি এটা কেট দেখা পায় যাৰ
চাৰিখন ভৰি আছে সেই কেটটো সিহঁতৰ এক্সিষ্টিং স্কিমা মতেদি কি বুলি ভাবিব সিহঁতে সেইটো ডগ বুলি ভাবিব ওকে কিন্তু ইয়াত কৈছে কি লাৰ্নছ এ নিউ ৱৰ্ড ফৰ এ ফেমিলিয়াৰ অবজেক্ট কিন্তু সিহঁতক কোনোবাই আহি পেলাই শিকাই দিব যে এইটো আচলতে ডগ নহয় সেইটো হয় কি কেট আৰু সিহঁতে যে এইটো ডগ নহয় কেট বুলি শিকি গ'ল সেই প্ৰচেছটোকে আমি কি বুলি কওঁ এছিমিলেশ্যন বুলি কওঁ ঠিক আছে তো সিমিলাৰ ৱৰ্ড শিকিব ফেমিলিয়াৰ অবজেক্টৰ কাৰণে বা সিহঁতে এটা নতুন ৱৰ্ড শিকিব নিউ ৱৰ্ড ফৰ ফেমিলিয়াৰ অবজেক্ট তো ইয়াৰ কাষত আপোনালোকে লিখিয়ে থৈ দিয়ক এইটো নোট কৰি পেলাই নিউ ৱৰ্ড ফৰ ফেমিলিয়াৰ অবজেক্ট ওকে সো এইটো হৈছে আপোনালোকৰ কি একমোডেশনৰ একমাত্ৰ ডেফিনেশ্যন এটা খুব ধুনীয়া ডেফিনেশ্যন লাষ্ট কুৱেশ্যন the concept of object permanence is attained during Piaget's dash stage of development তো আমি আগতে পাই আহিলো কোনটো হ'ব আনসাৰ অপচন নম্বৰ 1 সেন্সৰি মোটৰ এতিয়া চাওক অবজেক্ট পার্মানেন্স টু কি কয় ইয়াত কি কৈছে মই অসমীয়াত এই কাৰণে লিখিছো কাৰণ আপোনালোক বুজিবলৈ সহজ হ'ব অতি সৰু কেঁচুৱাই দৃষ্টিৰ বাহিৰত মনটোৰ বাহিৰত নীতিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে তাৰমানে আউট অফ সাইট আউট অফ মাইণ্ড আউট অফ সাইট আউট অফ মাইণ্ড ওকে তাৰপিছত পঢ়ক যদি খেলনা এটা লুকুৱাই থোৱা থাকে তেন্তে সেইটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যোৱাৰ দৰে ব্যৱহাৰ কৰে স্মৃতি শক্তি আৰু মানসিক মেপিং উন্নত হোৱাৰ লগে লগে কেঁচুৱাই লুকাই থকা বস্তু বিচাৰিবলৈ আৰম্ভ কৰে তাৰমানে সিহঁতে ভাবে কি যে মোৰ ঘৰত আজি কোনোবা আলহী আহিছে ফুৰিবৰ কাৰণে ঠিক আছে আমিও সেইবোৰ দেখা পাওঁ সৰুতে বোলে মামা ফুৰিবলৈ আহিলে কোনোবা মাহী ফুৰিবলৈ আহিলে সো মাহী যদি ঘৰৰ পৰা যাবলৈ ওলাই তো কেঁচুৱাটোৱে ভাবে কি একেবাৰে গ'ল আৰু নাহে আৰু আমাৰ ঘৰত কেতিয়াও সেই বস্তুটো কি বুলি কোৱা হয় অবজেক্ট পার্মানেন্স বুলি কোৱা হয় যে দৃষ্টিৰ বাহিৰত বস্তুটো গুচি গ'ল সি মানে আৰু নাই আৰু আমাৰ কাৰণে সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে ভাবে হেতুকে আমাৰ কি বুলি কোৱা হয় শিশুসকলে ভাবে তাক কি বুলি কোৱা হয় অবজেক্ট পার্মানেন্স ওকে সো লাষ্টত এটা বোনাস কুৱেশ্যন মই দিছো সদায় যেনেদৰে এটা বোনাস কুৱেশ্যন লাষ্টত থাকে তাত কি দিছে which one of the following statements cannot be attributed to Piaget's theory okay development occurs in qualitative stages children construct and use knowledge about their world learning takes place through constant practice children act on their environment so গোটেই কেইটা সিমিলাৰ নিচিনা লগা কুৱেশ্যন আপোনালোকে এআই ব্যৱহাৰ নকৰিব নিজৰ মনৰে নিজে অভিজ্ঞতাৰ জৰিয়তে প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিব মই অসমীয়াটো দি দিছো অসমীয়াটো আপোনালোকে ভিডিঅটো পজ কৰি চাই ল'ব আৰু ইয়াৰ আনসাৰটো আপোনালোকে কমেন্টত দি দিব ওকে থ্যাংক ইউ সো মাচ এভৰিওয়ান শেষৰলৈকে ভিডিঅটো চাই থকাৰ বাবে ইয়াৰ পাছৰ যেটো আমাৰ নেক্সট সেট 4 আহিব তাত আমি আকৌ এটা নতুন বিষয় আলোচনা কৰিম এনেদৰে কিছুমান প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনৰ জৰিয়তে থ্যাংক ইউ সো মাচ and wish you all the very best for your preparation journey